আজি আমাৰ কেবিনেটত বড়ো সাহিত্য সভাক এটা মাল্টিপাৰপাছ প্ৰজেক্ট কৰিবৰ কাৰণে বেতকুচিত এবিঘা মাটিৰ আবণ্টন দিয়া হয়। আনহাতে মৰিগাঁও, ডিব্ৰুগড় আৰু কাছাৰ এই বিভিন্ন স্থানত বিভিন্ন ধৰণৰ ব্যক্তিক মিছন বসুন্ধৰা আঁচনিৰ অধীনত ভূমি প্ৰদান কৰা হয়। তাৰো কেবিনেটত আজি বিশদভাৱে আলোচনা হয় আৰু আমি ভূমি আবণ্টন কৰোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰস্তাৱিত অসম ভ্ৰমণ সম্পৰ্কে আমি দীঘলীয়াকৈ আলোচনা কৰোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়া 17 তাৰিখে বিয়লি গুৱাহাটীত আহি উপস্থিত হ'ব আৰু অসমৰ সাংস্কৃতিক জীৱনৰ এটা আপুৰুগীয়া সম্পদ বাগৰুম্বাৰ প্ৰদৰ্শনত তেখেতে ভাগ ল'ব। আমাৰ প্ৰায় 8,000 পৰা 10,000 শিল্পীয়ে সৰুসজাই ষ্টেডিয়ামত বাগৰুম্বা প্ৰদৰ্শন কৰিব আৰু এই প্ৰদৰ্শন বা এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অংশগ্ৰহণ কৰিব। নিশা প্ৰধানমন্ত্ৰী ডাঙৰীয়া গুৱাহাটীৰ 1 নম্বৰ ৰাজ্যিক অতিথিশালাত থাকিব। পিছদিনাখন ৰাতিপুৱা 11 বজাত কলিয়াবৰৰ মৌচন্দা পথাৰত তেখেতে এখন ৰাজহুৱা সভাত ভাগ ল'ব। এই ৰাজহুৱা সভাতে তেখেতে কলিয়াবৰৰ পৰা বোকাখাতলৈ 34.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিকল্প পথ হিচাপে এখন ফ্লাইঅভাৰ, যাক আমি এলিভেটেড কৰিডৰ বুলি ক'ম, সেই এলিভেটেড কৰিডৰৰ তেখেতে আধাৰশিলা স্থাপন কৰিব। ভাৰতৰ প্ৰথম বন্দে ভাৰত শ্লিপিং ট্ৰেইন, যিখন শুই পেলাই যাব পাৰে, বন্দে ভাৰত ট্ৰেইন কলিকতা আৰু গুৱাহাটীৰ মাজত চলিব শ্লিপাৰ ট্ৰেইন। সেই ট্ৰেইনখন 17 তাৰিখে কলিকতাৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব। কিন্তু ক'ত চলিব? বিটুইন গুৱাহাটী এণ্ড কলিকতা। আমি গুৱাহাটীত থাকিম, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কলিকতাৰ পৰা ইনগ্ৰেট কৰিব। কিন্তু 18 তাৰিখে তেওঁ আমাক আৰু 2খন নতুন ৰেলগাড়ী দিব। এখন ডিব্ৰুগড়ৰ পৰা গুমটি বা লক্ষ্ণৌলৈকে যাব নতুন ট্ৰেইন, আনখন ট্ৰেইন গুৱাহাটীৰ পৰা ৰোহটাক অৰ্থাৎ নতুন দিল্লীলৈ যোৱা অতিৰিক্ত ট্ৰেইন। এই 2খন ট্ৰেইন প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এলিভেটেড কৰিডৰৰ লগতে এই 2খন ট্ৰেইনো আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰিব। অৰ্থাৎ 2টা দিনত আমি 3খন নতুন ট্ৰেইন আমি লাভ কৰিবলৈ সক্ষম হ'ম। 25 জানুৱাৰীৰ পৰা এটা আমি নতুন স্কিম আৰম্ভ কৰিম, এটি কলি দুটি পাত। অসমৰ চাহ বাগিচাৰ প্ৰতিজন শ্ৰমিকে চাহ বাগিচাৰ 200 বছৰ পূৰ্ণ হোৱাৰ কাৰণে চৰকাৰৰ পৰা 5,000 টকাৰ এটা উপহাৰ পাব। আৰু 25 জানুৱাৰীত ডুমডুমাত প্ৰগ্ৰেমটো মই আৰম্ভ কৰিম আৰু 10 ফেব্ৰুৱাৰীৰ ভিতৰত আমি গোটেইকেইখন বাগানত এই গোটেই পুঁজিখিনি বিতৰণ কৰিম।